So hey guys, welcome back to the channel. So video to thumbnail to চাইলে গম পাইছে এইটো ভিডিও কি ওপৰত হ'ব যাই আছে। So এটা নিটৰ কাৰণে আৰু আমাৰ 10 দিন বা এক সপ্তাহ বাকি আছে নিটৰ কাৰণে। So এটা যেন লাষ্ট মোমেন্টত যে মই ক'বা যাও কি কৰিব লাগে। So লাষ্ট মোমেন্টত যিমান পাৰে সিমান টেষ্টৰ ফ্ৰিকুৱেন্সিটো কমাই দিয়া, যিমান পাৰে সিমান ৰিভিজনলৈ শিফট কৰা। যিমান টেষ্ট দিলা আৰু সেই টেষ্টবোৰ যি আগতে যি টেষ্ট দিছিলা সেইবোৰ এনালাইজ কৰা আৰু যিমান পাৰে সিমান ৰিভাইজ কৰা বস্তুবোৰ। এটা যদি আমি লাষ্ট মোমেন্টত টেষ্ট দিব যাওঁ, যদি আমাৰ কিবা কাৰণ টেষ্টটো বেয়া হয় তেনেকৈ বেছি আৰু এনজাইটি আৰু ষ্ট্ৰেছ হৈ যাব। আৰু যদি মই কওঁ 2টাৰ পৰা 5টাৰ ভিতৰত সেইটো টাইমত পঢ়া বা এটা দুটা হয়তো টেষ্ট দিব পাৰা, সেইটো টাইমত টেষ্ট দিয়া যাতে আমাৰ মেক্সিমাম এফিচিয়েঞ্চি সেইটো টাইমত থাকে আৰু 2টাৰ পৰা 5টাৰ ভিতৰত। কাৰণ আমাৰ নিটৰ এক্সাম 2টাৰ পৰা 5টাৰ ভিতৰতে হ'ব আৰু যে বহুতৰ মানে মেজৰ প্ৰব্লেম এটা থাকে কি সিহঁতে মানে গম নাপায় যে নতুনকৈ ষ্টাৰ্ট কৰিব লাগে নে নিউ টপিক ষ্টাৰ্ট কৰিব লাগে নে লাষ্টৰ 10 দিনত কি নে পুৰণাখিনিক আকৌ ৰিভাইজ কৰিব লাগে। তো মই মোৰ ফালৰ পৰা ক'ব বিচাৰোঁ যে এতিয়াতো লাষ্টৰ 10 দিনত নতুন একো টপিক ষ্টাৰ্ট কৰি লাভ নাই, গতিকে পুৰণাখিনিকে মানে যিমান পাৰি সিমান ৰিভিজন কৰিব পাৰিলে ভাল। আৰু লাষ্টৰ 10 দিনটো মানে বহুত ইম্পৰ্টেণ্ট হয়। নিটততো এতিয়া ৰিভিজনৰ ওপৰতে বেছ কৰি পেলাই মাৰ্কছ আহে ন, গতিকে লাষ্টৰ 10 দিনত যিমান পাৰে ফিজিক্সৰ কাৰণেতো গোটেই যিমান ফৰ্মুলা আছে সেইকেইটা লাষ্টৰ 10টা দিনত চাই থাকা। বাকী কেমেষ্ট্ৰি আৰু বায়'লজিটো NCERT কেইখনকে আকৌ এবাৰ ৰিভাইজ কৰিব ট্ৰাই কৰা। নতুন একো টপিক মানে পঢ়ি পেলাই লাভ নাই এতিয়াতো লাষ্টৰ 10 দিন। এটা কথাই ক'ম যে এজন ষ্টুডেণ্টে যদি 10খন বেলেগ বেলেগ কিতাপ পঢ়িছে আৰু এজন ষ্টুডেণ্টে যদি এখন কিতাপকে 10 বাৰ পঢ়িছে, তেতিয়াহ'লে কিন্তু সেই যিজন ষ্টুডেণ্টে এখন কিতাপকে 10 বাৰ পঢ়িছে তেওঁৰ ওচৰত কিন্তু এডভান্টেজটো বেছি থাকে। গতিকে মানে মই এটাই কথা ক'ব বিচাৰিছোঁ যে তোমালোকে একেখন কিতাপকে যিখন ইমান দিনে তোমালোকে পঢ়ি আছিলা সেইখনকে তোমালোকে বাৰে বাৰে ৰিভাইজ কৰা আৰু বেলেগ মানে এতিয়া আৰু নতুনকৈ পঢ়িব নালাগে। আৰু এক্সাম বুলি ক'লেতো প্ৰেছাৰ এটা থাকিবই, প্ৰেছাৰ নল'বা বুলি নকওঁ, প্ৰেছাৰটো অলপ থাকিবই, কিন্তু ধ্যান ৰাখিবা যাতে ই তোমাক এক্সামত এফেক্ট নকৰে। যদি তুমি এজন এমেজনিৰ ফেন, মই এজন এমেজনিৰ ফেন, গতিকে এটা কথা কওঁ যে এমেজনিয়ে প্ৰায় এটা কথা কয় যে অলৱেজ ফ'কাছ অন দ্য প্ৰচেছ, দ্য ৰিজাল্ট উইল টেক কেয়াৰ অফ ইটছেল্ফ। মানে তুমি যদি ইমান দিনে তোমাৰ অধ্যয়নৰ ওপৰত যদি তোমাৰ বিশ্বাস আছে তেতিয়াহ'লে তুমি ৰিজাল্টটো পাবাই। চ' মই তোমালোকক এতিয়া পৰীক্ষাৰ আগদিনা যিহেতু নিট 5 তাৰিখে আছে, তো 4 তাৰিখে তোমালোকে কি কৰিবা সেইটো অকণমান মই তোমালোকক এডভাইচ দিম, কাৰণ মই সেইটো এটা টাইম পাৰ কৰি আহিছোঁ। তো তোমালোকক এক্সপিৰিয়েঞ্চটো মই ক'ব পাৰিম। তো মোৰ কেনেকুৱা আছিলে পৰীক্ষাৰ আগদিনা নিটৰ, মই দিনত অকণমান ভালকৈ পঢ়িলোঁ, তাৰপিছত পঢ়ি পেলাই ৰাতিও অকণমান ফিজিক্সৰ ফৰ্মুলা ৰিভাইজ কৰি যদিও ভাত সোনকালে খালোঁ, কিন্তু মোৰ শুওঁতে দেৰি হৈ গ'ল। শুওঁতে দেৰি হোৱাৰ কাৰণে অলমষ্ট 12টা বাজি গ'ল। তাৰপিছত মোৰ লাহে লাহে ষ্ট্ৰেছ এনজাইটি এইবিলাক আহিব ধৰিলে, কালি কি হ'ব এক্সামত যদি ভাল কৰিব নোৱাৰোঁ। তো এইবিলাকৰ কাৰণে মোৰ ৰাতি শোৱাত প্ৰব্লেম হ'ল, টোপনি নহা হ'ল। তো ৰাতি 1-1.5 মান বজাত ভালকৈ শুই গ'লোঁ, শুই যাই পেলাই আকৌ 2 ঘণ্টা 2.5 ঘণ্টা শুই পেলাই 4 মান বজাত সাৰ পাই গ'লোঁ। সাৰ পাই যোৱাৰ কাৰণে তাৰপাছত আকৌ টোপনি নাহিল আৰু এতিয়া। তো যিহেতু আমাৰ নিটৰ এক্সামটো অলমষ্ট ৰাতি দিনত 2টামান বজাত থাকে, থকাৰ কাৰণে গোটেই আগবেলা গাড়ীত শুব নোৱাৰিলোঁ। সেইকাৰণে মোৰ কি হ'ল, এক্সাম হলত চকুবিলাক মানে জ্বলা পোৰা কৰিলে আৰু অলপমান এনেকুৱা অসুবিধা পালোঁ। কিন্তু তোমালোকক মই এইটো এডভাইচ দিম যে তোমালোকে পৰীক্ষাৰ আগদিনা দিনত যি পঢ়িবা অকণমান, কিন্তু ৰাতি তোমালোকে সোনকালে ভাত পানী খাই মানে 12টাৰ আগত পাৰিলে শুই যাব চেষ্টা কৰিবা। চ' এইটো নৰ্মেল হয়, এনজাইটি আৰু ষ্ট্ৰেছ চবৰে থাকিবই, আমাৰো আছে। আমি এতিয়া MBBSৰ কাৰণে পঢ়ি আছোঁ, তেতিয়াও আমাৰ এনজাইটি আৰু ষ্ট্ৰেছ এতিয়াও হয় আমাৰ। চ' সেইটো হ'বই। আৰু যদি মই কওঁ এনজাইটি আৰু ষ্ট্ৰেছ কেনেকৈ মেনেজ কৰিব লাগে, সেইটোৰ কাৰণে মই কি কৰিছিলোঁ, দীঘলকৈ উশাহ লৈছিলোঁ, 2 to 3 ছেকেণ্ড হোল্ড কৰিছিলোঁ আৰু এৰি দিছোঁ। সেইটো কৰিব পাৰা 5 বাৰ বা 6 বাৰ। সেইটো কৰিলে এনজাইটি ষ্ট্ৰেছ দূৰ হয়। ময়ো তেনেকুৱা কৰিছিলোঁ। আৰু বাকী ইমান চিন্তা নকৰিবা, তোমাৰ যিমান নিজৰ ওপৰত বিশ্বাস ৰাখা। যদিও বা মই কৈছোঁ তোমালোকে ষ্ট্ৰেছ নল'বা, এনজাইটি নল'বা, কিন্তু যিহেতু নিটটো 2-3 বছৰৰ কষ্টৰ সেইটো এটা দিন হয় যিটোত তোমালোকৰ ডিচাইড হয়। তো অভিয়াছলি তোমালোকৰ ষ্ট্ৰেছ বা এনজাইটি আহিব পাৰে, সেইটো তোমালোকে বেছি নাভাবিবা, আহিলে অকণমান আহিবই দিয়া সেইটো। আৰু যদিও ৰাতিও টোপনি নাহে বা অকণমান তোমালোকৰ টোপনি কমো হয়, তেতিয়াহ'লে একো চিন্তা কৰিব লগা একচুৱেলি নাই, কাৰণ মই ৰাতি সেইদিনা বহুত কমেই শুইছিলোঁ। কিন্তু তথাপিও পৰীক্ষাৰ দিনা মই আপোনালোকে দেখিছে মই এতিয়া মেডিকেল ছিট পালোঁ। তো তোমালোকে বেছি চিন্তা নকৰিবা, যিটো কণ্টিনিউ হয় ফ্ল'ত গুচি যোৱা আৰু নিজৰ বেষ্ট দিবলৈ ট্ৰাই কৰা। আৰু তোমালোকৰ 5 তাৰিখে যাতে নিট ভাল যায়, মই সেইটোৱে তোমালোকক অল দ্য বেষ্ট কৈছোঁ। ধন্যবাদ। চ' মই এটাই এডভাইচ দিব বিচাৰিম কি লাষ্ট এতিয়া যিমান হয় চিলেবাছৰ এইটো মেইন বস্তু আছে। চিলেবাছ আজিকালি চিলেবাছটো কমপ্লিট কৰাটো মেইন বস্তু ন।
এজন ষ্টুডেণ্টে যদিও বা ষ্ট্ৰেছ এনজাইটি আহে বা টোপনি নাহে